সকলক লাখপতি বাইদেউ বনাব লাগে না নাই লাখপতি হব কাক নালাগে হাত উঠা কাক নালাগে আচ্ছা কাক লাগে হাত উঠক এতিয়া আচ্ছা এতিয়া হাতখন নামাক এটা ভাতৰ ভোকটো অলপ কমছে নে নাই কমছেতো ভাতৰ ভোকটো ঠিক আছে এতিয়া লাখপতি আমি কেনেকে বনিম লাখপতি বাইদেউ বুলি ক'লেতো নহব পিছত আকৌ কংগ্ৰেছী বিলাকে ক'ব এই ক'ত মুখ্যমন্ত্ৰীয়ে লাখপতি বনাম বুলি কৈছিল ক'ত বনিলি বুলি ক'ব নহয় বিজেপিক জিকাবনে নাই মোদীক প্ৰধানমন্ত্ৰী পাতিবনে নাই নহলে আকৌ মই কৈহে থাকিম চব এনাই যাব ঠিক আছে নহলে আকৌ দিলীপ শইকীয়া টেনশন হৈ যাব হয়নে নহয় মই কৈছো ঠিক আছে এতিয়া ফৰ্মখন ফিল আপ কৰিলে নে নাই আপোনালোকে কৰিলে কোনে সবে কৰিছে কি জানি তথাপিতো কৰা কেজনে হাত উঠাওকচোন আচ্ছা এতিয়া ফৰ্মখনে আপোনালোকে দিলে এতিয়া আপোনালোকৰ সৰুকৈ ইন্টাৰভিউ হ'ব ইন্টাৰভিউ মানে এইবোৰ পৰীক্ষাৰ ইন্টাৰভিউ নহয় এটা ইন্টাৰভিউ বাচ্চা কেইটা আছে এটোৱে খুদব খালি 4টা 5টা থাকিলে দিগদাৰ হ'ব আৰু 3-4টা লৈকে মই মিলাই লম হ'ব গতিকে যি নহক এই কথাটো খুধাৰ পিছতেই এদিন ৰাতিপুৱা বেংকৰ একাউণ্টত আপোনালোকৰ মোবাইলত টিলিং মেছেজ আহিব আৰু একাউণ্টত টুপুং কৰি 10,000 টকা সোমাই যাব হল এতিয়া 10,000 টকাটো সোমোৱাৰ পিছত কি কৰিম গিৰিয়েকক দি দিম কোনে গিৰিয়েকক দি দিব এতিয়া মোৰ আগত কৈছে নিদিও বিলি পিছত আকৌ দি দিব দিবনে নিদিয়ে এইটোত অলপ লাহেকৈ কয় অলপ ভয়ো খাই গিৰিয়েকক দিবনে নিদিয়ে নাই নলয় গিৰিয়েকে বিলাকেও মই কৈ দিম টিভিত আপোনালোকৰ চিন্তা নাই গিৰিয়েকসকলক মই কৈ দিম যে এই 10,000 টকাটো ল'ব নালাগে পাৰিলে নিজৰ পকেটৰ পৰা 2,000 মান দিবহে লাগে ঠিক আছে হ'বনে এই 10,000 টকাটো পোৱাৰ পিছত এই টকাটো আমি যি সকলে ভাল কৰি ব্যৱহাৰ কৰিম কোনোবাই মুৰ্গী কৰক ঘাঁহ কৰক কাপোৰ বুৱক সৰু দোকান দিয়ক নহলে 10,000 টকা গোট খুৱাই 1 লাখ টকা দি গ্ৰুপত বিজনেছ কৰক যি কেইগৰাকী বা সকলোৱে ভাল কাম কৰিব তেওঁলোকক মই আকৌ 25,000 টকা বেংকৰ একাউণ্টত দিম এই 25,000 টকাৰ 12,500 বেংকক ঘূৰাই দিব লাগিব 12,500 ঘূৰাই দিব নালাগে আৰু বেংকক কোনো সুদ দিব নালাগে সুদটো চৰকাৰে দি দিব 12,500 টকাও চৰকাৰে দিব মাত্ৰ 12,500 টকা আপোনালোকে ঘূৰাই দিব লাগিব 25 আৰু 10 কিমান হল 35,000 এতিয়া এখন তালেদিটো তাল নাবাজিব দুখন তাল দি বজাব লাগিব এতিয়া আপোনালোকে কষ্ট কৰিব লাগিব মই 35,000 টকা কৰি দিলো আপোনালোকে কষ্ট কৰি 2 বছৰ 3 বছৰত ইয়াক 1 লাখত লৈ যাব লাগিব যিবিলাকে লৈ যাব নোৱাৰে লাগিলে তেওঁলোকক আৰু 10-20,000 টকা পিছত আমি আকৌ বেংকত সোমাই দিম কিন্তু লাখপতি কৰিহে এৰিম হ'ব লাখপতি হ'ব লাগিব আৰু আজিৰ পৰাই মনটো বনাই লওক যে মই লাখপতি হ'ম আৰু যদি হ'ম বুলি কয় হ'ব কিন্তু যাই যোনে নহয় বুলি ক'ব সি হ'ব নোৱাৰিব কৈছিলো যে এইবাৰ যদি বিজেপিৰ চৰকাৰ হয় আমি 1 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম কওঁতে ময়ো বিশ্বাস কৰা নাছিলো যে কামটো হৈ যাব কবৰ কাৰণে কোনোবা নেদেখা শক্তিয়ে মোক সাহস দিছিলে আৰু মই কৈ দিছিলো 1 লাখ চাকৰি হ'ব অহাৰ পিছত জিকাৰ পিছত আমাৰ পাৰ্টিৰ মাজতো আলোচনা যে ই কেনেকে সম্ভৱ হ'ব 1 লাখ চাকৰি কেনেকে সম্ভৱ হ'ব আজি মই আপোনালোকক গৌৰৱেৰে কওঁ যে 97,000 ল'ৰা ছোৱালীক আমি যোৱা 2টা বছৰত চৰকাৰী চাকৰি দিলো আৰু চাকৰি দিয়াতকৈ ডাঙৰ গৌৰৱৰ কথা এতিয়া চাকৰি নামত আৰু কোনেও অসমত টকা ল'বৰ কাৰণে সাহ নকৰে টকা লোৱা বজাৰখনো আমি সদায় কাৰণে আজি শেষ কৰি দিলো শ্ৰদ্ধা ৰাইজ
শ্ৰদ্ধাৰ ৰাইজ 1 লাখ চাকৰি হৈ গ'ল। আজি মই আকৌ ক'ব খুজিছো যে যিদিনাখনে 1 লাখ চাকৰি দিয়া শেষ হ'ব সেইদিনাখনে আৰু 35,000 নতুন চাকৰি মই যুৱক যুৱতীসকলৰ কাৰণে মুকলি কৰি দিম। জুলাই মাহত পুলিচত দৌৰিবৰ কাৰণে ৰেডি হৈ থাকক। 3rd গ্ৰেড 4th গ্ৰেডৰো ইণ্টাৰভিউ জুলাই মাহত হ'ব, শিক্ষকৰ নিযুক্তিও হ'ব আৰু ভগৱানে কৰিলে তাৰ পিছতো আৰু 20-25,000 চাকৰি দিয়া ৰাস্তা মুকলি কৰিম। এয়া মোৰ আপোনালোকৰ কাৰণে প্ৰতিশ্ৰুতি। শ্ৰদ্ধাৰ ৰাইজ, আমি যেতিয়া অৰুণোদয় আৰম্ভ কৰিছিলোঁ মাহত 830 টকা, তেতিয়া মানুহে মোক কি কৈছিলে যে এইবোৰ ভেলকিবাজি, ইলেকশ্যনৰ পিছত নোহোৱা হৈ যাব। কংগ্ৰেছৰ মানুহবিলাকে মিটিং কৰি কৈছিলে যে অৰুণোদয় আঁচনি ইলেকশ্যনৰ পিছত নাথাকিব। আজি 800 টকাৰ অৰুণোদয় 1250 টকাৰ হ'ল। 18 লাখ মহিলাই অৰুণোদয় পাই আছিলে, আজি 28 লাখ মহিলাই অৰুণোদয় পায় আৰু এই বছৰ আৰু 3-4 লাখ মহিলাক আমি অৰুণোদয় আঁচনি দিম। ৰাইজ, মই এতিয়া আপোনালোকক এটা ভাল কথা ক'ব খুজিছো। যোনে যোনে ভাত খাই অহা নাই ভোকটো পলাই যাব, ঠিক আছে? যেতিয়া আমি ইলেকশ্যনৰ মিটিঙত সুধিছিলো যে ৰেচন কাৰ্ড কিমানৰ আছে, আধাই হাত দাঙিছিলে, আধাই হাত দাঙা নাছিলে। কেইদিনমান আগতে মই কমলপুৰত মিটিঙত আহিছিলো, পুথিমাৰীত, তেতিয়াও মই সুধিছিলো কিমানে ৰেচন কাৰ্ড আছে, আধাই হাত দাঙে, আধাই নাদাঙে। আজি আমি 42 লাখ লোকক নতুনকৈ ৰেচন কাৰ্ড দিলো। এতিয়া হাত দাঙকচোন, কাৰ কাৰ ঘৰত ৰেচন কাৰ্ড আছে? এতিয়া যাদু হৈ গ'ল নে নাই? আগত নাছিলে, এতিয়া চবৰ হৈ গ'ল। এতিয়া মই আৰু এটা কথা ক'ব খুজিছো, যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে সেই ঘৰতে যদি এটা অৰুণোদয় দি দিওঁ কেনেকুৱা হ'ব? ভাল হ'ব না বেয়া হ'ব? আচ্ছা, মই এতিয়া আৰু এটা পৰীক্ষা কৰো, ভাল হ'ব নে বেয়া হ'ব? অৰুণোদয় কাৰ্ড, এই মাই তই অলপ ইফালে আহ, তাৰপিছত কথা পাতিম। ৰ 1 মিনিট, তই তালখন অলপ পিছত বজাবি। মাই এইফালে আহিব। হ'ব হ'ব, তই এতিয়া এতিয়া মোক আপোনালোকে কওক, অৰুণোদয় কিমানৰ আছে হাত দাঙক।